বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সলনি কৰিব নেকি ৰণনীতি ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰি আহিব নেকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে মুখ্যমন্ত্ৰীৰূপে প্ৰক্ষেপ কৰি বিজেপি অৱতীৰ্ণ হ'ব নেকি আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজনৈতিক মহলত চলা এনে চৰ্চাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মই বিজেপি দলৰ এগৰাকী সক্ৰিয় কাৰ্যকৰ্তা দলে মোক সেৱা কৰাৰ সুযোগ দিছে মই নিষ্ঠাৰে দেশ সেৱা কৰি আহিছো ভৱিষ্যতেও সেৱামূলক কামত আত্মনিয়োগ কৰি যাম বুলি মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে এটা কথা আপোনালোকে সকলোৱে জানে মই বৰ্তমান সময়তো ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সক্ৰিয় কাৰ্যকৰ্তা আৰু কাৰ্যকৰ্তা হিচাপে মোক দলে দেশ সেৱা কৰিবৰ বাবে সুযোগ প্ৰদান কৰিছে আৰু মই সেই আজি জনসাধাৰণৰ সহযোগত মোৰ সতীৰ্থসকলৰ সহযোগত মই নিষ্ঠাৰে দেশ সেৱা কৰাৰ কামত আত্মনিয়োগ কৰি আহিছোঁ